চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী চিংলু পথাৰৰ এজন যুৱক, তেওঁৰ নাম হৈছে কপিল সোণোৱাল। আৰু কপিল সোণোৱালে অসমৰ হৈ ভাৰতৰ খেলো ইণ্ডিয়াত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে ইতিমধ্যেই সক্ষম হৈছে। ইতিমধ্যেই বাছনি পৰীক্ষা আৰম্ভ হ'ব আৰু মোৰ কাষতে আছে কপিল সোণোৱাল, আৰু মই কপিল সোণোৱালৰ পৰা কিছু কথা মই জানিবলৈ চেষ্টা কৰিম। কেনেধৰণে আৰম্ভ কৰিছিলে, হেনাৰ্জি বইজ এণ্ড কোম্পানী এটাৰ পৰা তেওঁ নিৰ্বাচিত হৈছিলে, তাৰপিছত খেলিবলৈ গৈছিলে। কেনেধৰণে তুমি আচলতে তালৈ গৈছিলা? মই ইয়াৰ সোণাৰীত প্ৰশিক্ষণ ষ্টাৰ্ট কৰিছিলোঁ ৱেইট লিফটিং। তাৰ পৰা মোৰ ছাৰে লক্ষ্ণৌ চাই চেণ্টাৰলৈ মোক কোচিং কৰাবলৈ লৈ গৈছিল। তাত মই ইণ্টাৰনেশ্যনেল চাই চেণ্টাৰত মই চিলেকশ্যন পাইছোঁ। এতিয়া তাৰ পৰা মোক খেলো ইণ্ডিয়ালৈ নিৰ্বাচিত কৰিব। খেলো ইণ্ডিয়ালৈ? অঁ। তুমি কিহত পঢ়ি আছা? মই এতিয়া 10ম শ্ৰেণীৰ ছাত্ৰ। 10ম শ্ৰেণী। কোন স্কুলত পঢ়ি আছা? হাজী আজমুদ্দিন মিছন একাডেমী। হয়, নিশ্চয়কৈ 10ম শ্ৰেণীৰ ছাত্ৰ হৈছে কপিল সোণোৱাল। আৰু কপিল সোণোৱালে ইতিমধ্যে অসমৰ হৈ বাহিৰৰ দেশত ইতিমধ্যে খেলো ইণ্ডিয়া খেলৰ বাবে তেওঁ প্ৰতিনিধিত্ব কৰিব। আৰু তেওঁৰ দেউতাক আছে, মই কিছু কথা পাতিম। অতি দৰিদ্ৰ পৰিয়ালৰ এই যি পৰিয়ালটোৰ কপিল সোণোৱাল, আৰু কপিল সোণোৱালৰ দেউতাকে যথেষ্ট কষ্টৰে তেওঁ ইতিমধ্যেই কপিল সোণোৱালক আগবঢ়াই নিছে। মই অলপ ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। কেনেধৰণে আপোনাৰ যি পুত্ৰক আপোনালোকে কেনেধৰণে আজিৰ তাৰিখত উলিয়াই নিবলৈ সক্ষম হৈছে? বহুত কষ্টৰ মাজেৰে মোৰ এই কপিল সোণোৱালক আজি মোৰ ঘৰৰ পৰা 18 কিলোমিটাৰ দূৰ সোণাৰী টাউনত কোচিং চেণ্টাৰত মই অহা যোৱা কৰি মই তেনেকৈ মই প্ৰশিক্ষণ দিয়াইছিলোঁ। আৰু কিছুদিন এবছৰ ধৰি তেনে অহা যোৱা কৰিলোঁ। নেক্সট বছৰৰ পৰা মই তাতে সোণাৰী টাউনতে স্কুলো চেঞ্জ কৰি দিলোঁ। তাৰপিছতে আপোনাৰ তাতে মই ট্ৰেইনিঙৰ সুবিধাৰ কাৰণে স্কুল বদলি কৰিলোঁ। তাতে তাক থাকিবলৈ সুবিধা কৰি দিলোঁ। আৰু তাত থাকিয়েই সি ট্ৰেইনিং কৰি তেওঁ প্ৰগ্ৰেছ কৰিছে। প্ৰগ্ৰেছ কৰি তেওঁৰ গুৰু অৰ্থাৎ আমাৰ মাননীয় আমাৰ গুৰু শ্ৰীযুত অনুপ কোঁৱৰদেৱে তেখেতক অতি যত্নৰে প্ৰশিক্ষণ দি সাফল্যমণ্ডিত কৰি তেওঁক চিলেকশ্যন কৰিলে আপোনাৰ সুদূৰ লক্ষ্ণৌৰ চাই চেণ্টাৰত কোচিং কৰি সৰ্বভাৰতীয় পৰ্যায়ত খেলিবলৈ সুবিধা লাভ হৈছে বৰ্তমান। হয়, নিশ্চয়কৈ ক'ব লাগিব, এতিয়া অসমৰ হৈ সৰ্বভাৰতীয় হৈ এইজন কপিল সোণোৱাল 10ম শ্ৰেণীৰ ছাত্ৰ। মই কেমেৰাৰ পাছত মই দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে কপিল সোণোৱাল এই যি বাসগৃহৰ পৰাই তেওঁ এই যি যাত্ৰা আৰম্ভ কৰিছে, চৰাইদেউ জিলাৰ পৰা তেওঁ আৰম্ভ কৰি সমগ্ৰ এতিয়া অসমৰ হৈ ভাৰতবৰ্ষৰ নাম উজ্বলাবলৈ যিহেতু নেকি সক্ষম হ'ব বিগত সময়ত। মই তেওঁৰ পৰা কিছু কথা পাতিম, কেনেধৰণে তেওঁ আৰম্ভ কৰিছিলে। যিহেতু নেকি ভাৰোত্তোলন যি তুমি এতিয়া ইতিমধ্যে ৱেইট লিফটিঙত কৰি আহিছা, কেনেধৰণে তুমি এই কাম আৰম্ভ কৰিছিলা? মই প্ৰথমতে ঘৰৰ পৰা অহা যোৱা কৰিছিলোঁ। ঘৰৰ পৰা অহা যোৱা এবছৰ দিন ঘৰৰ পৰা অহা যোৱা কৰিলোঁ। তাৰপিছত মোৰ স্কুল চেঞ্জ হ'ল। তাৰপিছত মই লগৰ ল'ৰা এজনৰ ঘৰত থাকি প্ৰেক্টিছ আৰম্ভ কৰিছিলোঁ। 2-3 বছৰ দিন প্ৰেক্টিছ আৰম্ভ কৰি আৰু আজি এই স্থান পাইছোঁহি। হয়, যিহেতু নেকি ভাৰোত্তোলন যি প্ৰতিযোগিতা লক্ষ্ণৌত ইতিমধ্যে আৰম্ভ হ'ব, আৰু সেই লক্ষ্ণৌত কপিল সোণোৱাল অসম নাগালেণ্ড সীমান্তৱৰ্তী চিংলু পথাৰ এইজন যুৱকে ইতিমধ্যে অংশগ্ৰহণ কৰিবগৈ। আৰু কিছুদিনৰ পাছতেই কেতিয়াৰ পৰা এই তোমাৰ যি খেল হ'ব, কেতিয়াৰ পৰা আৰম্ভ হ'ব তাত লক্ষ্ণৌত? মোৰ এতিয়া কলিং লেটাৰ অহাৰ পিছত মই লক্ষ্ণৌ চেণ্টাৰ যাব লাগিব। তাৰপিছৰ পৰা খেলো ইণ্ডিয়াৰ নিৰ্বাচিত হ'ব। হয়, ইতিমধ্যে তেওঁ জনাইছে ইয়াৰ পাছতে তেওঁ অসমৰ হৈ ভাৰতবৰ্ষৰ যি খেলো ইণ্ডিয়া খেলৰ বাবে তেওঁ নিৰ্বাচিত হ'ব। মই কেমেৰা পাৰ্চনক মই অনুৰোধ জনাইছোঁ, ইতিমধ্যে মই সেই ঘৰখনৰ ছবি দেখাবলৈ অনুৰোধ কৰিছোঁ। দেখিছে, অতি দৰিদ্ৰ পৰিয়ালৰ কপিল সোণোৱাল নামৰ যিজন যুৱক, আচলতে ইয়াৰ পৰাই তেওঁ যাত্ৰা আৰম্ভণি কৰিছে। যি ভাৰোত্তোলন প্ৰতিযোগিতা, ইতিমধ্যে ভাৰোত্তোলন প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ কৰি ভাৰতৰ হৈ খেলিবলৈ সুবৰ্ণ সুযোগ পাইছে। এয়াই হৈছে কপিল সোণোৱালৰ ঘৰ। আপোনালোকে প্ৰাগৰ দৰ্শকসকলে দেখিছে, ইয়াৰ পৰাই আৰম্ভ কৰি তেওঁ ইতিমধ্যেই যি লক্ষ্ণৌত অনুষ্ঠিত হোৱা যি খেলো ইণ্ডিয়া খেলৰ বাবে ইতিমধ্যে তেওঁ প্ৰস্তুতি বৰ্তমানৰ সময়ত আগবঢ়াইছে। হয়।